আমি ভূপেন বৰাৰ ওপৰতো আক্ৰমণ কৰাটো নিবিচাৰোঁ, মুখ্যমন্ত্ৰীৰ ওপৰতো কোনোবাই আক্ৰমণ কৰাটো নিবিচাৰোঁ, গৌৰৱ গগৈ ডাঙৰীয়াৰ ওপৰতো আক্ৰমণ কৰাটো নিবিচাৰোঁ। কেইজনমানক কালি এৰেষ্ট কৰিছে, কোনো প্ৰমাণ নাই। কোনে কৰিলে, কাৰ নিৰ্দেশত কৰিলে, এই কথাবিলাক অলপ সময়ত ওলাই যাব। প্ৰকৃত কংগ্ৰেছে এনেকুৱা কাম নকৰে। আমাৰতো কংগ্ৰেছীসকলে এনেকুৱা কাম কৰিব নোৱাৰে, আমাৰ বিশ্বাস আছে। আমি ভূপেন বৰাৰ ওপৰতো আক্ৰমণ কৰাটো নিবিচাৰোঁ, মুখ্যমন্ত্ৰীৰ ওপৰতো কোনোবাই আক্ৰমণ কৰাটো নিবিচাৰোঁ, গৌৰৱ গগৈ ডাঙৰীয়াৰ ওপৰতো আক্ৰমণ কৰাটো নিবিচাৰোঁ। এনেকুৱা কাম হ'ব নালাগে। সুস্থ আৰু শান্তিপূৰ্ণ ব্যৱস্থাৰ মাজেৰে সমাজ পৰিচালিত হ'ব লাগে। যোৱাকালি ঘটনা সম্পৰ্কে যি সুধিছে, গতিকে মই ভাবোঁ যে আমাৰ কংগ্ৰেছৰ নীতি আদৰ্শত বিশ্বাসী কোনো মানুহ সেনেকুৱা কাম কৰিব নালাগে। কোনে কৰিলে, কিয় কৰিলে, নিশ্চিতভাৱে প্ৰশাসনে তদন্ত কৰিব বা আমাৰ ফালৰ পৰাও তদন্ত কৰা। আমি বিভিন্নজনৰ লগত কথা পাতিছিলোঁ। দলীয় সতীৰ্থসকলে কোনো এনেকুৱা কাম কৰা নাই বুলি কৈছে। কেইজনমানক কালি এৰেষ্ট কৰিছে, কোনো প্ৰমাণ নাই। কোনে কৰিলে, কাৰ নিৰ্দেশত কৰিলে, এই কথাবিলাক অলপ সময়ত ওলাই যাব। কিন্তু প্ৰকৃত কংগ্ৰেছে এনেকুৱা কাম নকৰে। নিশ্চিতভাৱে চাওক, যিহেতু কংগ্ৰেছৰ নাম ইয়াতে আনিছে আৰু আমি আগতেও কৈছোঁ, গৌৰৱ গগৈ ডাঙৰীয়াকো আগভেটি ধৰি আক্ৰমণ কৰাটো আমি নিবিচাৰোঁ। ভূপেন বৰা ডাঙৰীয়াকো আক্ৰমণ কৰিছে, আমি সেইটোও নিবিচাৰোঁ, বা মুখ্যমন্ত্ৰী ডাঙৰীয়াকো তেনেকুৱা আক্ৰমণ কৰাটো আমি নিবিচাৰোঁ। আমি নীতি আদৰ্শত চলা দলৰ মানুহ। গতিকে আমাৰতো কংগ্ৰেছীসকলে এনেকুৱা কাম কৰিব নোৱাৰে, আমাৰ বিশ্বাস আছে। কেমেৰাত দেখিছোঁ বটল এটা গাড়ী লৈ আহিছে, গতিকে ইয়াৰ নেপথ্যত কোন, যিহেতু কথাবিলাক চলি আছে, নিশ্চিতভাৱে ওলাই যাব। ইয়াৰ কাৰণে আমি কথাবিলাক পাতি আছোঁ। যিখিনি দলীয় সতীৰ্থৰ লগত কথা পাতিছোঁ, এতিয়ালৈকে আমাৰ ফালৰ পৰা, আমাৰ দলীয় সতীৰ্থসকলৰ ফালৰ পৰা কোনো এনেকুৱা কাম কৰা নাই বুলি আমাক জনাইছে। আমি ভূপেন বৰাৰ ওপৰতো আক্ৰমণ কৰাটো নিবিচাৰোঁ, মুখ্যমন্ত্ৰীৰ ওপৰতো কোনোবাই আক্ৰমণ কৰাটো নিবিচাৰোঁ, গৌৰৱ গগৈ ডাঙৰীয়াৰ ওপৰতো আক্ৰমণ কৰাটো নিবিচাৰোঁ। এনেকুৱা কাম হ'ব নালাগে। সুস্থ আৰু শান্তিপূৰ্ণ ব্যৱস্থাৰ মাজেৰে সমাজ পৰিচালিত হ'ব লাগে। যোৱাকালি ঘটনা সম্পৰ্কে যি সুধিছে, গতিকে মই ভাবোঁ যে আমাৰ কংগ্ৰেছৰ নীতি আদৰ্শত বিশ্বাসী কোনো মানুহ সেনেকুৱা কাম কৰিব নালাগে। কোনে কৰিলে, কিয় কৰিলে, নিশ্চিতভাৱে প্ৰশাসনে তদন্ত কৰিব বা আমাৰ ফালৰ পৰাও তদন্ত কৰা। আমি বিভিন্নজনৰ লগত কথা পাতিছিলোঁ। দলীয় সতীৰ্থসকলে কোনো এনেকুৱা কাম কৰা নাই বুলি কৈছে। কেইজনমানক কালি এৰেষ্ট কৰিছে, কোনো প্ৰমাণ নাই। কোনে কৰিলে, কাৰ নিৰ্দেশত কৰিলে, এই কথাবিলাক অলপ সময়ত ওলাই যাব। কিন্তু প্ৰকৃত কংগ্ৰেছে এনেকুৱা কাম নকৰে। নিশ্চিতভাৱে চাওক, যিহেতু কংগ্ৰেছৰ নাম ইয়াতে আনিছে আৰু আমি আগতেও কৈছোঁ, গৌৰৱ গগৈ ডাঙৰীয়াকো আগভেটি ধৰি আক্ৰমণ কৰাটো আমি নিবিচাৰোঁ। ভূপেন বৰা ডাঙৰীয়াকো আক্ৰমণ কৰিছে, আমি সেইটোও নিবিচাৰোঁ, বা মুখ্যমন্ত্ৰী ডাঙৰীয়াকো তেনেকুৱা আক্ৰমণ কৰাটো আমি নিবিচাৰোঁ। আমি নীতি আদৰ্শত চলা দলৰ মানুহ। গতিকে আমাৰতো কংগ্ৰেছীসকলে এনেকুৱা কাম কৰিব নোৱাৰে, আমাৰ বিশ্বাস আছে। কেমেৰাত দেখিছোঁ বটল এটা গাড়ী লৈ আহিছে, গতিকে ইয়াৰ নেপথ্যত কোন, যিহেতু কথাবিলাক চলি আছে, নিশ্চিতভাৱে ওলাই যাব। ইয়াৰ কাৰণে আমি কথাবিলাক পাতি আছোঁ। যিখিনি দলীয় সতীৰ্থৰ লগত কথা পাতিছোঁ, এতিয়ালৈকে আমাৰ ফালৰ পৰা, আমাৰ দলীয় সতীৰ্থসকলৰ ফালৰ পৰা কোনো এনেকুৱা কাম কৰা নাই বুলি আমাক জনাইছে।